নমস্কাৰ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এজু হৈছে কটন নুনি কালাৰটো হ'ব লাইট কালাৰ সিলভাৰ গুনা আৰু ৰাণী পিংকত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে সেল বৰ্ডাৰটো এনেকৈ গাঠি দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন 3000 रुपीसত ধুনিয়াকৈ লব পাৰিব আৰু এজুৰো খুবেই ধুনিয়া হ'ব ৰাণী পিংক আৰু সিলভাৰ গুনাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে কটন নুনি জোৰা এখন থাকিব মেখেলাখন লগতে বৰ্ডাৰটো এনেকৈ গাঠি দিয়া হ'ব এবাৰ অকমান বেলেগকৈ বনাই দিয়া হৈছে 3000 रुपीसত ধুনিয়াকৈ লব পাৰিব আৰু এজুৰো কালাৰটো হ'ব লাইট কালাৰ ৰাণী পিংক আৰু সিলভাৰ গুনাত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে কালাৰটো হ'ব লাইট কালাৰ বৰ্ডাৰটো এনেকৈ খুব ধুনিয়াকৈ গাঠি দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন 3000 रुपीसত ধুনিয়াকৈ ৰেডি টু কৰি লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুবেই ধুনিয়া কালাৰটো হ'ব লাইট কালাৰ গুনা আৰু খুটা ফুলত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে বৰ্ডাৰটো এনেকৈ গাঠি দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন এজুৰো লব পাৰিব 3000 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুবেই ধুনিয়া হ'ব ব্লু আৰু সিলভাৰ গুনাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 3000 रुपीसত লব পাৰিব